হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সংখ্যালঘুৰ তেজক লৈ খেলা কৰি আছে। সংখ্যালঘুৰ তেজৰ নৈ বোৱাই পেলাই তেওঁ আচলতে ৰাজনীতি কৰি তেওঁৰ গাদী ৰক্ষা কৰিব বিচাৰি আছে। ন্যায় আমি নাপাওঁ, আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিতে সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। সিংহত আজি যি জঘন্য ঘটনা সংঘটিত হ'ল, আজি অপৰাধী আদালতত যোৱাৰ সময়ত আদালতত যোৱাৰ সুযোগেই নিদিলে। আজি আৰক্ষীৰ হাতত তেওঁলোকে পানীত পৰি আছামী মৃত্যু হ'ল। ই দোষী নিৰ্দোষী ই আদালতত ক'বই নোৱাৰিলে আৰু তাক মুকলি আকাশৰ তলত শাস্তি বিধিব নোৱাৰিলে। আজি আৰক্ষীৰ হাততো মানুহ আছামীও নিৰাপদ নহয়। আজি উজনি অসমত শিৱসাগৰ জিলাৰ সভাপতি আজি দেখিছোঁ যে তেওঁ শ্ৰমিকসকলক যিধৰণে নিৰ্যাতন কৰি খেদি পঠিয়ালে, 15 লাখ টকা তেওঁ আত্মসাৎ কৰিলে শ্ৰমিকসকলৰ। সেইসকল শ্ৰমিক নিৰাপদে আছেনে? সেইসকল শ্ৰমিকৰ নিৰাপত্তা ক'ত? আজিৰ দিনত মৰাণত চাহ বাগিচাত 20জন সংখ্যালঘু শ্ৰমিক কৰ্মৰত আছিলে। সেই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিওৱা হ'ল। এতিয়াও মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? আজি জাহাংগীৰক দিন দুপৰতে আজি ঢকুৱাখানাত জীৱনতে জ্বলাই দিয়া হ'ল। তাৰপিছতো মুখ্যমন্ত্ৰী ক'ব